হেল্ল' এভৰিৱান, মোৰ চেনেলৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে মই দীপিকাই স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা টেষ্টি মাছৰ ৰেচিপি। মাছ, ফুলকবি আৰু বিলাহী খুব সহজতে বনাব পৰা আৰু বেছি বস্তু নালাগে। মছলা বেছি ব্যৱহাৰ নকৰোঁ। এয়া ফুলকবি লৈছোঁ, এইদৰে কাটি লৈছোঁ এডোখৰ এডোখৰকৈ, আৰু এটা পিঁয়াজ লৈছোঁ, দীঘল দীঘলকৈ কাটি লৈছোঁ, আৰু দুটা বিলাহী লৈছোঁ, দীঘল দীঘলকৈ কাটি লৈছোঁ। আলু লৈছোঁ, এইটো চাইজত আলু কাটি লৈছোঁ, আৰু টুকুৰা টুকুৰকৈ নহৰু কাটি লৈছোঁ। তাৰপিছত আৰু এয়া কেইপিচমান মাছ লৈছোঁ। মাছত মই আদা নহয়, নিমখ, হালধি আৰু ৰেড চিলি সানি লৈছোঁ এইখিনি। তাৰপিছত এতিয়া এখন কেৰাহী গৰম কৰি ইয়াতে মিঠাতেল দি দিছোঁ। প্ৰথমতে এতিয়া মই মাছখিনি ফ্ৰাই কৰি ল'ম। তেল গৰম হ'ল আৰু ইয়াতে এতিয়া মই মাছ দি দিছোঁ। মাছ ফ্ৰাই কৰোঁতে সদায় সকলোৱে জানে মাছ ফ্ৰাই কৰিব, কিন্তু হ'লেও মই কৰি থওঁ। কেৰাহীখন একদম ভালকৈ গৰম হ'ব লাগিব আৰু তেলখিনি ভালকৈ গৰম হ'ব লাগিব, নহ'লে মাছ লাগি ধৰিব, ভাগি যাব মাছ। আৰু এয়া মই মাছকেইডোখৰ ফ্ৰাই কৰি লৈছোঁ। তাৰপিছতে এই একেখিনি তেলতে মই চব্জিখিনি বনাম। মাছ ফ্ৰাই কৰা এয়া হৈছে, এইখিনি হ'ল আৰু এইখিনি দি দিছোঁ। তাৰপাছত এইকেইডোখৰো হৈ গৈছে, কাঢ়ি লৈছোঁ। আৰু ইয়াতে এতিয়া মই গোটা জিৰা দি দিছোঁ কেইটামান। তাৰপাছত এইকেইটা ফুটি উঠাতে দি দিছোঁ পিঁয়াজ। তাৰপাছত নহৰু কটা কেইডোখৰ দি দিম, সেইকেইডোখৰ দি দিছোঁ। তাৰপাছত এইখিনি অকণমান ভাজি লৈছোঁ। হালধি দি দিছোঁ জোখমতে, আৰু ইয়াতে এতিয়া ফুলকবি কেইডোখৰ দি দিছোঁ। মই ফুলকবি গোটা গোটা হৈ থাকিলে, মানে এপাহ এপাহ হৈ থাকিলে খাই বৰ এটা ভাল নাপাওঁ। সেইকাৰণে অকণ বেছিকৈ সিজিব দিম ফুলকবি। সেইকাৰণে মই আগতীয়াকৈ ফুলকবি কেইডোখৰে দি দিছোঁ। আৰু ইয়াতে জোখমতে নিমখ দিছোঁ। ভালদৰে লৰাই দিছোঁ। আৰু ইয়াতে এতিয়া বিলাহী আৰু আলুখিনি একেলগে দি দিছোঁ। এইখিনিও ভালদৰে লৰাই ঢাকন দি অলপ সময় মই সিজাম। মই 70% মান ভাজি ল'ম। এয়া অলপ অলপ সিজিছে, আৰু ইয়াতে এতিয়া মই মাছখিনি ফ্ৰাই কৰি ৰাখিছিলোঁ যে, তাৰে মই ইয়াত মাছৰ মূৰকেইডোখৰ আগতে দি ল'ম। মূৰকেইডোখৰ চব্জিখিনিৰ লগত আগতে ভাজি ল'লে তাৰ তেলটো ওলাব আৰু চব্জিখিনি খাবলৈ বেছি সোৱাদ হ'ব। সেইকাৰণে আগতে ইয়াত মূৰকেইডোখৰ দি লৈছোঁ। আৰু আকৌ অলপ সময় ঢাকন লগাই সিজাই ল'লোঁ। এতিয়া ইয়াতে মই গৰম পানী দি দিছোঁ। গৰম পানী দিয়াৰ পিছতে উতলিব দিম। ঢাকন লগাই উতলিব দিম অলপ সময়। মাছ আৰু চব্জি এইবিলাক সিজোঁতে ইমান বেছি দেৰি নালাগে, সোনকালে হয়। এয়া উতলিলে আৰু ইয়াতে মই মাছ কেইপিচ দি দিছোঁ। মাছ কেইপিচ দিয়াৰ পিছত সাৱধানে লৰাব লাগিব, নহ'লে মাছ কেইপিচ ভাগি যাব। দহ মিনিটমান উতলাৰ পিছত এয়া মই কেঁচা জলকীয়া ফালি ফালি দি দিছোঁ 3টা। আকৌ ঢাকোন লগাই অলপ সময় উতলিব দিলোঁ। এয়া দি দিছোঁ ধনিয়া। মোৰ মাছৰ চব্জিখন প্ৰায় হৈ গ'ল, এয়া ধনিয়া অলপ বেছিকৈ দিছোঁ মই, ধনিয়া গোন্ধটো ভাল লাগে।
ইয়াতে এতিয়া মই দি দিছোঁ বাটাৰ আধা চামুচ। আপোনালোকে ইচ্ছা কৰিলে বাটাৰ বেছিকৈ দিব পাৰে, 2 চামুচ দি দিব পাৰে, 1 চামুচো দিব পাৰে, কিন্তু 2 চামুচকৈ বেছি দিলে খাবলৈ বৰ ভাল নহ'ব। মই আধা চামুচেই দিছোঁ। এয়া হৈ গ'ল, মই গেছ অফ কৰি দিম এতিয়া। এয়া গেছ অফ কৰি দিলোঁ আৰু এয়া বাতি এটাত উলিয়াই ল'লোঁ। চাওকচোন, খাবলৈ বহুত টেষ্টি হয়, ৰংটো বহুত ভাল হৈছে। যদি আপোনালোকে এইদৰে খোৱা নাই, এবাৰ ট্ৰাই কৰিব। আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়াহে মোৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহ পাই থাকিব।